सूरज सा चमके हम स्कूल चले हम হেল্ল' এভৰিৱান ৱেলকাম টু সাধাৰণ জ্ঞান জিকে। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ জেনেৰেল নলেজৰ বিজ্ঞান শাখাৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন, যিবোৰ আগন্তুক কম্পিটিটিভ এক্সামবোৰৰ বাবে অতি সহায়ক হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে মন দি চাব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে, গছৰ পাতত থকা সেউজীয়া ৰঙৰ পদাৰ্থবিধৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক্ল'ৰফিল। ইয়াক অসমীয়াত কোৱা হয় পত্ৰহৰিত। নেক্সট কুৱেশ্যন, পোহৰৰ কোনকেইটা উপাদান ক্ল'ৰফিলে শোষণ কৰে? অপশ্যন এ ভায়লেট আৰু ৰেড, অপশ্যন বি ইণ্ডিগ' আৰু অৰেঞ্জ, অপশ্যন চি ব্লু আৰু ৰেড, অপশ্যন ডি ভায়লেট আৰু য়েল্ল'। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইণ্ডিগ' আৰু অৰেঞ্জ। নেক্সট কুৱেশ্যন, দৈত থকা এচিডবিধৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লেক্টিক এচিড। নেক্সট কুৱেশ্যন, গছৰ পাতত উৎপন্ন হোৱা উদ্ভিদৰ খাদ্যবিধৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে কাৰ্বহাইড্ৰেট। নেক্সট কুৱেশ্যন, তলৰ কোনটো উপাদানৰ বাবে পিঁয়াজ কাটিলে চকু পানী ওলায়? অপশ্যন এ ছালফাৰ, অপশ্যন বি কাৰ্বন, অপশ্যন চি এমিনো এচিড আৰু অপশ্যন ডি ফেটি এচিড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ছালফাৰ। নেক্সট কুৱেশ্যন, তলৰ কোনটো উপাদানেৰে মানুহৰ নখ গঠিত হয়? অপশ্যন এ মেলানিন, অপশ্যন বি কেৰাটিন, অপশ্যন চি ইনামেল আৰু অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কেৰাটিন। মেলানিন হৈছে মানুহৰ স্কিনত পোৱা এটা উপাদান আৰু ইনামেল হৈছে দাঁতৰ উপৰি আৱৰণ। নেক্সট কুৱেশ্যন, মানৱ দেহৰ কি গ্ৰন্থিয়ে গ্ৰ'থ হৰম'ন উৎপন্ন কৰে? অপশ্যন এ এড্ৰিনেল, অপশ্যন বি পেনক্ৰিয়াছ, অপশ্যন চি পিটিউটাৰী আৰু অপশ্যন ডি থাইৰইড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পিটুইটাৰী। এড্ৰিনেল গ্ৰন্থিয়ে ষ্টেৰইড হৰম'ন, পেনক্ৰিয়াছে ইনচুলিন হৰম'ন আৰু থাইৰইডে থাইৰইড হৰম'ন উৎপন্ন কৰে। নেক্সট কুৱেশ্যন, মানুহৰ আটাইতকৈ সৰু হাড়ডাল ক'ত থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইয়েৰ, অৰ্থাৎ কাণ। আৰু যিডাল আমাৰ কৰঙণৰ পৰা আঁঠুলৈকে আছে সেই হাড়ডাল আটাইতকৈ ডাঙৰ হাড়, মনত ৰাখিব। নেক্সট কুৱেশ্যন, উদ্ভিদৰ সালোকসংশ্লেষণ প্ৰক্ৰিয়া ক'ত সম্পন্ন হয়? অপশ্যন এ পাত, অপশ্যন বি ফুল, অপশ্যন চি শিপা আৰু অপশ্যন ডি ডাল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পাত। নেক্সট কুৱেশ্যন, আলোকবৰ্ষ কিহৰ একক? ইয়াৰ অপশ্যন এ পোহৰ, অপশ্যন বি দৈৰ্ঘ্য, অপশ্যন চি বেগ আৰু অপশ্যন ডি সময়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দৈৰ্ঘ্য। আলোকবৰ্ষ দৈৰ্ঘ্যৰ একক। আলোকবৰ্ষ মানে হৈছে পোহৰে 1 বছৰত অতিক্ৰম কৰা দূৰত্ব। নেক্সট কুৱেশ্যন, সূৰ্যৰ ৰশ্মি পৃথিৱী পৃষ্ঠত আহি পৰোঁতে কিমান সময়ৰ প্ৰয়োজন হয়? অপশ্যন এ 3 মিনিট, অপশ্যন বি 8 মিনিট 19 ছেকেণ্ড, অপশ্যন চি 10 মিনিট 8 ছেকেণ্ড আৰু অপশ্যন ডি 7 মিনিট 15 ছেকেণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 8 মিনিট 19 ছেকেণ্ড, অৰ্থাৎ 499 ছেকেণ্ড। নেক্সট কুৱেশ্যন, গাখীৰত পোৱা কাৰ্বহাইড্ৰেটবিধৰ নাম কি? অপশ্যন এ গ্লুক'জ, অপশ্যন বি ফ্ৰুক্টোজ, অপশ্যন চি লেক্টোজ, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লেক্টোজ। নেক্সট কুৱেশ্যন, মানুহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটোৰ নাম কি? অপশ্যন এ থাইৰইড, অপশ্যন বি লিভাৰ, অপশ্যন চি পিটুইটাৰী, অপশ্যন ডি ইণ্টেষ্টাইন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লিভাৰ। নেক্সট কুৱেশ্যন, হাইড্ৰজেন পৰমাণুৰ মুঠ ইলেক্ট্ৰনৰ সংখ্যা কিমান? অপশ্যন এ 1, অপশ্যন বি 2, অপশ্যন চি 3, অপশ্যন ডি 4। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1। এনেধৰণে অন্য মৌলৰ ইলেক্ট্ৰনৰ সংখ্যাও পৰীক্ষাত সুধিব পাৰে, গতিকে প্ৰথম 30টামান মৌল আমি মনত ৰখাটো অতি প্ৰয়োজনীয়। নেক্সট কুৱেশ্যন, মৌলৰ পৰ্যাবৃত্ত তালিকাত মুঠ কেইটা মৌল আছে? অপশ্যন এ 112, অপশ্যন বি 115, অপশ্যন চি 120, অপশ্যন ডি 118। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 118। নেক্সট কুৱেশ্যন, প্ৰকৃতিত পোৱা আটাইতকৈ পাতল মৌলটো কি? অপশ্যন এ নাইট্ৰজেন, অপশ্যন বি হাইড্ৰজেন, অপশ্যন চি অক্সিজেন, অপশ্যন ডি হিলিয়াম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হাইড্ৰজেন। ইয়াৰ লগতে আটাইতকৈ গধুৰ মৌলটোৰ বিষয়ে জানি লওক। আটাইতকৈ গধুৰ মৌলটো হৈছে ইউৰেনিয়াম। নেক্সট কুৱেশ্যন, বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণক কোৱা হয়? অপশ্যন এ লাইটেনিং, অপশ্যন বি হিউমিডিটি, অপশ্যন চি টেম্পাৰেচাৰ আৰু অপশ্যন ডি এয়াৰ প্ৰেছাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হিউমিডিটি। ইয়াৰ অসমীয়া অৰ্থ হৈছে আৰ্দ্ৰতা। নেক্সট কুৱেশ্যন, বজ্ৰপাত হৈছে অপশ্যন এ সূৰ্যৰ পৰা অহা এটা শক্তি, অপশ্যন বি শক্তিশালী বতাহ, অপশ্যন চি বায়ুমণ্ডলত হোৱা এটা বৃহৎ শব্দ, অপশ্যন ডি বায়ুমণ্ডলত প্ৰবাহিত হোৱা এটা বৈদ্যুতিক সোঁত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বায়ুমণ্ডলত প্ৰবাহিত হোৱা বৈদ্যুতিক সোঁত। নেক্সট কুৱেশ্যন, মেগনিফাইং গ্লাছত কি লেন্স লগোৱা হয়? অপশ্যন এ সমতল, অপশ্যন বি উত্তল, অপশ্যন চি অৱতল, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি উত্তল। ইয়াক ইংৰাজীত কনভেক্স লেন্স বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি? অপশ্যন এ বুধ, অপশ্যন বি মংগল, অপশ্যন চি শুক্ৰ, অপশ্যন ডি পৃথিৱী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বুধ গ্ৰহ।
নেক্সট কুৱেশ্যন, মংগল গ্ৰহৰ উপগ্ৰহ কেইটা? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 2টা। আৰু উপগ্ৰহ দুটাৰ নাম হৈছে ফ'বছ আৰু ডিমছ। নেক্সট কুৱেশ্যন, সৌৰজগতৰ আটাইতকৈ বেছি উপগ্ৰহ থকা গ্ৰহটোৰ নাম কি? অপশ্যন এ মংগল, অপশ্যন বি নেপচুন, অপশ্যন চি বৃহস্পতি, অপশ্যন ডি শনি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বৃহস্পতি। নেক্সট কুৱেশ্যন, সূৰ্যৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰক্সিমা চেণ্টাউৰি, মনত ৰাখিব। আজিৰ খণ্ডটিৰ শেষৰ প্ৰশ্নটি হৈছে টাইটান কি গ্ৰহৰ উপগ্ৰহ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শনি। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ থাকিল আৰু এনেধৰণৰ শিক্ষামূলক তথ্যৰ বাবে চাই থাকিব সাধাৰণ জ্ঞান জিকে। থেংক ইউ।